নমস্কাৰ বন্ধুসকল স্বাগতম জনালো আন এটা ভিডিঅ লৈ বন্ধুসকল এটা বহুতেই ভাল খবৰ বন্ধুসকল গাঁও পঞ্চায়ত অৰ্থাৎ পিএনআৰডি আসাম অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা নতুনকৈ বহুতকেইটা পদ মুকলি হৈছে তো এই পদকেইটাত আবেদন কৰাৰ বাবে আপোনালোকৰ কেনেকুৱা এলিজিবিলিটি ক্ৰাইটেৰিয়া যেনেকুৱা আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমানখিনি লাগিব বা আপোনালোকৰ এক্সপেৰিয়েন্স কিমানখিনি কিমান বয়সৰ ক্যান্ডিডেটে আবেদন কৰিব পাৰিব আবেদন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা কি প্ৰসেস সেই সম্পৰ্কে আৰু লগতে এটা আপোনালোকৰ যদি দৰমহাটো 30 ৰ পৰা 1 লাখ লৈকে আপোনালোকৰ দৰমহা হয় সো আপোনালোকে এবাৰ ভালদৰে চাই লওক ভিডিওটো যদি আপোনালোকে এপ্লিকেবল হয় তেতিয়াহলে আপোনালোকে আবেদন কৰিলে হল সো এটা আপোনালোকৰ এটা সোণালী সুযোগ আহিছে সো যে নহক আপোনালোকৰ এই যেটো গাঁও পঞ্চায়তৰ তৰফৰ পৰা যেটো ভ্যাকেন্সি আহিছে পিএনআৰডি আসামৰ সো এটা আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দেখাই আছো কিন্তু তাৰ আগতে যদি আমাৰ মিষ্টাৰ সখম ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা জব ৰিলেটেড ভিডিওবিলাক আগন্তুক পোৱাৰ বাবে আৰু আহক মেইন ভিডিওলৈ আগবাঢ়ো তো বন্ধুসকল ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব আমাৰ যেটো অফিচিয়েল ওয়েবসাইট তাতে ভিজিট কৰিব লাগিব সো আপোনালোকে যদি গুগলত গৈ সাৰ্চ কৰে এনেকুৱা newsnewsapart.com এনেকুৱা যদি সাৰ্চ কৰিলে আমাৰ যেটো অফিচিয়েল ওয়েবসাইট হেতু খুল খাব এনেকুৱা নিশ্চয় চাই আছে তো আমাৰ অফিচিয়েল ওয়েবসাইটত আহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব এতে চাব যে আপোনালোকৰ পিএনআৰডি আসাম ৰিক্ৰুটমেন্ট 2024 95 পোষ্ট ফৰ কোঅৰ্ডিনেটৰ এক্সপাৰ্ট অফিচাৰ এণ্ড আদাৰ ভ্যাকেন্সি বুলি দিয়া আছে আৰু আমাৰ যেটো ভিডিও চাই আছে ভিডিওটোৰ ডেসক্ৰিপচনত যদি ক্লিক কৰিলে আপোনালোকৰ ডাইৰেক্ট এখন পেজ খুল খাব মানে এই আৰ্টিকলখন খুল খাব আৰু এটা সম্পূৰ্ণ ডিটেইলছ দিয়া আছে আপোনালোকক মেইন পইণ্ট কেইটা দেখাই আছো সো এটা চাব যে তলফালে স্ক্ৰল কৰিলে এনেকুৱা আহি যাব তো এনেকুৱা আহিলে এটা আপোনালোকে চাব পাৰিব যে সকলো দিয়া আছে সো প্ৰথমে আপোনালোকে চাই লওক যে এটা অৰ্গানাইজেশনটো কি হয় অৰ্গানাইজেশন এতে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট বৰ্ড ডেভেলপমেন্ট অৰ্থাৎ পিএনআৰডি তাৰপিছত দিবলে চাও যে টোটাল ভ্যাকেন্সি আছে 95 তাৰপিছত এপ্লিকেশন মোডটো আপোনালোকৰ অনলাইন হয় আৰু এটো লাষ্ট ডেট যেটো অনলাইন আবেদনৰ লাষ্ট ডেট হল 11 জানুৱাৰী এই মাত্ৰ 3 দিন মান আছে তো 11 জানুৱাৰী ভিডিওটো আপোনালোকে এই আবেদনটো কৰিব লাগিব সো তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰিলে এটা আপোনালোকৰ ভ্যাকেন্সি কোনটো পোষ্টত কিমানটা ভ্যাকেন্সি আছে এটা চাব যে স্টেট প্ৰজেক্ট অফিচাৰ জিআইএছত এটা আছে স্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুডত এটা আছে ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এনআৰএমত দুটা আছে ডিস্ট্ৰিক্ট জিআইএছ এক্সপাৰ্টত তিনিটা আছে ব্লক জিআইএছ কোঅৰ্ডিনেটৰ 14টা আছে ব্লক এনআৰএম এক্সপাৰ্টত 37টা আছে ব্লক লাইভলিহুড এক্সপাৰ্ট এগ্ৰিকালচাৰ এণ্ড এলাইনডত আপোনালোকৰ 38টা আছে সো এনেকুৱা আপোনালোকৰ হয় পোষ্ট কেটা টোটাল আপোনালোকৰ 95 তাৰপিছত এফালে তলফালে স্ক্ৰল কৰিলে এটা আপোনালোকে চাব পাৰিব যে আপোনালোকৰ পোষ্ট আছে আপোনালোকৰ যেটো কোৱালিফিকেশনটো দিয়া আছে যেনেকুৱা আপোনালোকৰ ষ্টেট প্ৰজেক্ট অফিচাৰৰ বাবে আপোনালোকৰ মিনিমাম ম্যাক্সিমাম এজ হ'ব আপোনালোকৰ 45 তলফালে দেখাই আছো আপোনালোকে ভালদৰে বুজি পাব তলতো দিয়া আছে ইয়াতে যদি চাই আপোনালোকে চাব পাৰিব যে ইয়াতে দিয়া আছে কি আপোনালোকৰ যে এডুকেশন কোৱালিফিকেশন সো ইয়াতে ষ্টেট প্ৰজেক্ট অফিচাৰত আপোনালোকৰ এমটেক ME MHC in geography information science technology or related field of আপোনালোকৰ হ'ব লাগিব বা BE BTech এনেকুৱা আপোনালোকৰ নিশ্চয় চাই আছে তাৰপিছত আপোনালোকৰ ষ্টেট প্ৰজেক্ট অফিচাৰত এনেকুৱা লাইভলিহুড যেটো মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইকোনমিক্স হৰ্টিকালচাৰ এগ্ৰোফৰেষ্ট্ৰি এগ্ৰোনমি অৰ ফৰেষ্ট্ৰি সো এনেকুৱা যদি কোৱালিফিকেশন আছে তেতিয়াহলে আপোনালোকে এই পদকেটাত আবেদন কৰিব পাৰিব আৰু তলফালে স্ক্ৰল কৰিলে এটা চাব যে স্যালাৰি ডিটেইলছ দিয়া আছে সো ষ্টেট প্ৰজেক্ট অফিচাৰৰ জিএছত আপোনালোকৰ 1 লাখ পাৰ মান্থ স্যালাৰি হয় আৰু তাৰপিছত ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুডৰ 1 লাখ পাৰ মান্থ ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ 75 ব্লক জিএছ কোঅৰ্ডিনেটৰ 35 ব্লক লাইভলিহুড এক্সপাৰ্টত আপোনালোকৰ যেটো তাতে 30000 তো এনেকুৱা হল আপোনালোকৰ স্যালাৰি ইফালে তলফালে যদি স্ক্ৰল কৰিলে আপোনালোকৰ হাউ টু এপ্লাই এটা দিয়া আছে আৰু আপোনালোকে এটা ইম্পৰ্টেন্ট ডেট কেটা এবাৰ চাই লব আকৌ নোটিফিকেশন ৰিলিজ হৈছিল 11 ডিসেম্বৰ আৰু এপ্লাই ষ্টাৰ্ট হৈছিল 12 ডিসেম্বৰৰ পৰা আৰু অনলাইন আবেদনৰ লাষ্ট ডেট হল 11 জানুৱাৰী এই জানুৱাৰী মাহৰ জানুৱাৰী মাহৰ 11 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব তাৰপিছত তলফালে স্ক্ৰল কৰিলে এটা চাব পাৰিব যে পিএনআৰডি আসামৰ অফিচিয়েল ওয়েবসাইটটো পাব পিএনআৰডি আসামৰ এডভাৰটাইজমেন্ট যেটো অফিচিয়েল নোটিছ এতে আপোনালোকে নিশ্চয় চাইছে এটো তো এটো আপোনালোকে এবাৰ পঢ়ি চাব পাৰে ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে অফিচিয়েল নোটিছ হয় আৰু ইফালে আপোনালোকৰ পিএনআৰডি আসাম এপ্লাই লিংক সো ইয়াতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব যাতে ক্লিক কৰিলে আপোনালোকে এনেকুৱা পেজ খুল খাব ইয়াতে নতুন ৰেজিষ্ট্ৰেচন কৰি আপোনালোকে বা লগইন কৰি আপোনালোকে আবেদনটো কৰিলে হল আৰু ইয়াতে লাষ্ট ডেটটো নিশ্চয় চাই আছে সৰি ইয়াতে 12 তাৰিখ ক্লোজিং ডেট 11 তাৰিখ ঠিক আছে তো অনলাইন এপ্লিকেশনৰ যেটো লাষ্ট ডেট হেতু আপোনালোকৰ 11 তাৰিখ সো এনেকুৱা আপোনালোকৰ হয় তাৰপিছত এফালে তলফালে যদি স্ক্ৰল কৰিলে এটা চাব পাৰিব যে এনেকুৱা সকলোখিনি তথ্য দিয়া আছে যেনক এটো হল আপোনালোকৰ ভ্যাকেন্সি তো যদি আপোনালোকে গাঁও পঞ্চায়ত অফিচত চাকৰি কৰিব বিচাৰে তেতিয়াহলে আপোনালোকৰ পিএনআৰডি তৰফৰ পৰা এটা নতুন সোণালী সুযোগ দিছে আৰু ভালে দৰমহাটো সো সোনকালে আবেদনটো কৰি লওক
আবেদনৰ অন্তিম তাৰিখ 11 জানুৱাৰী নিশ্চয় গমে পাইছে সো এটো আসলে ভিডিওটো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টেছ অসম ইউটিউব চেনেলত নতুন হলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বনিবলৈ আজিলৈকে মানে বাই জয় অসম